আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে কম সময়তে চাহৰ লগত বনাই খাব পৰা এটা বিস্কুটৰ ৰেচিপি। আৰু আজি এই বিস্কুটবিধ বনাম মই আটাৰে। তাৰ কাৰণে প্ৰথমতে আমি লৈছোঁ এটা বাতিটোত মই এয়া এবাতি জোখৰ গাখীৰ দি পেলাই ইয়াত মই জোখমতে অকণ চেনি দিছোঁ। গাখীৰখিনি ইয়াত ঠাণ্ডা গাখীৰে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত চেনিখিনি অকণমান এনেদৰে লৰাই পেলাই ছাইডত ৰাখি দিলোঁ আৰু এটা বল লৈ পেলাই এতিয়া ইয়াত মই লৈছোঁ 1 কাপ আটা আৰু ইয়াতে মই 4-5 চামুচমানৰ জোখৰ চুজি লৈছোঁ আৰু লগতে শুকান নাৰিকলৰ গুড়ি দিছোঁ টেষ্টৰ কাৰণে, বা নাথাকিলে নিদিলেও হ'ব। আৰু ইয়াত ড্ৰাই ফ্ৰুটছত মই কাজু কেইটামান মিহিকৈ কাটি দিছোঁ আৰু এয়া মই 2 চামুচমানৰ জোখৰ ঘি দিছোঁ। ঘিখিনি দি ভালদৰে আমি এইখিনি মোহাৰি সানি ল'ব লাগিব। আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটছত যিকোনো বাদামো দিব পাৰে বা এলমণ্ডো দিব পাৰে, যি বিচাৰে দিব পাৰে। ভালদৰে এইখিনি সানি লোৱাৰ পিছত এতিয়া মই গাখীৰখিনিত যে আমি চেনি দি পেলাই ৰাখিছিলোঁ সেইখিনি লৈ লৈছোঁ আৰু যে গাখীৰত আমি চেনি দিছিলোঁ চেনিখিনি আমি গলাই পেলাব নালাগে। এতিয়া মই ইয়াৰ পৰা চামুচৰ সহায়ত চেনিখিনি উঠাই পেলাই ইয়াত দি আছোঁ আৰু ইয়াৰ পৰা গাখীৰো দি দিছোঁ। এতিয়া গোটেইখিনি প্ৰথমতে এনেদৰে দি লোৱাৰ পিছত চামুচ এখনৰ সহায়ত মিলাই লৈছোঁ। তাৰপিছত এতিয়া মই হাতৰ সহায়ত এইখিনি এনেদৰে মোহাৰি গৈছোঁ। আমি একেবাৰে কোমলকৈ এইটো ডো বনাব নালাগে, আমি একদম টানকৈ ডোটো বনাব লাগিব। আৰু এতিয়া মই ইয়াত গোটেইখিনি গাখীৰ আৰু চেনি যে মিক্স কৰি লৈছিলোঁ গোটেইখিনি দি দিলোঁ আৰু গোটেইখিনি দিয়াৰ পিছত এয়া মই হাতেৰে মোহাৰি গৈ আছোঁ আৰু হাতেৰে ভালদৰে মোহাৰি লোৱাৰ পিছত এনেকুৱা ধৰণৰ হৈছে। আমি এনেকুৱাকৈ টান কৰিব লাগিব, ইয়াতকৈ আমি কোমল কৰিব নালাগে। এনেদৰে টান কৰি লোৱাৰ পিছত ভালদৰে আমি মোহাৰি এইখিনি অকণমান মিলাই ল'লোঁ আৰু এতিয়া মিলাই লোৱাৰ পিছত এনেকুৱা এটা মই শ্বেপত মিলাই লোৱাৰ পিছত এতিয়া মই চুৰিখনৰ সহায়ত এনেদৰে কাটি গৈছোঁ। আপোনালোকে এইটো হাতেৰেও শ্বেপ দিব পাৰে, কিন্তু মই অকণমান দেখিব ভাল লাগিবৰ কাৰণে এনেদৰে কটাৰীৰ সহায়ত কাটি পেলাই এইটো শ্বেপত বনাইছোঁ। তাৰপিছত এতিয়া মই আটাখিনি ভালদৰে এনেকৈ মোহাৰি টানকৈ ডোটো বনাই লওঁ আৰু চুৰিখনৰ সহায়ত এইটো চাইজত ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া আমি বিস্কুটখিনি ফ্ৰাই কৰিব লাগিব। তাৰ কাৰণে মই আনফালে এয়া কেৰাহীত তেল গৰমাই আছোঁ। তেলখিনি যেতিয়া অকণমান গৰম হৈ আহিছে তেনেকুৱাতে মই বিস্কুটখিনি দি দিছোঁ। একেবাৰে তেলখিনি পূৰা গৰম কৰি পেলাব নালাগে, নহ'লে বা লগে লগে বিস্কুটখিনি ৰঙা পৰি আহিব, ভিতৰলৈকে নিসিজিব। সেইকাৰণে তেলখিনি অকণমান গৰম হওঁতে এনেদৰে বিস্কুটখিনি দিয়াৰ পিছত যেতিয়া এটা ছাইড অকণমান সিজি গৈছে তেতিয়া মই এনেদৰে লাহে লাহে লুটিয়াই দিছোঁ আৰু এনেকৈ এইখিনি বিস্কুট একে ল' টু মিডিয়াম ফ্লেমত 3-4 মিনিট সময় ভালদৰে ভাজিলে যেতিয়া এটা ধুনীয়া কালাৰ আহিব তেনেকুৱাতে কাঢ়ি ল'লেই হ'ল। আৰু এয়া চাওকচোন, মই কিছু সময় ভাজি লোৱাৰ পিছত যেতিয়া এইখিনি ধুনীয়া এটা কালাৰ আহিছে এতিয়া মই এইখিনি তেলৰ পৰা কাঢ়ি লৈছোঁ আৰু এয়া মোৰ প্ৰথম বেটছটো হৈ গ'ল। আৰু এনেদৰে এতিয়া মই গোটেইখিনি বিস্কুট বনাই ৰেডি কৰি ল'ম। আৰু এয়া মোৰ চাওকচোন আটাৰে বনোৱা বিস্কুট ৰেডি হৈ গ'ল। আৰু দেখিলে নহয় বনাবলৈ একেবাৰে সহজ, বনাবলৈ যেনেদৰে সহজ খাবলৈও সঁচাকৈ কৈছোঁ বহুতেই সোৱাদ আৰু বনাবলৈও বেছি সময় প্ৰয়োজন নহয়। খুব কম সময়তে এই বিস্কুটবিধ বনাই খাব পৰা যায়। আৰু আপোনালোকে এই বিস্কুটবিধ বনাই যদি ষ্ট'ৰ কৰোঁ বুলিও ভাবে 2 মাহলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব, ই বেয়া হৈ নাযায়। আজি মোৰ আটাৰে বনোৱা বিস্কুটৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।